আমাৰ সকলোৰে এটা কথা জ্ঞাত যে ইতিমধ্যে ইৰাণৰ শাসক আয়াতুল্লাহ খামেনিৰ মৃত্যু হৈছে। কিন্তু খামেনিৰ মৃত্যুৰ লগে লগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰো যদি মৃত্যু হৈছে বুলি মই কওঁ, তেতিয়াহ'লে আপুনি হয়তো আচৰিত হ'ব। যদিও পাৰ্থিৱভাৱে ডোনাল্ড ট্ৰাম্পৰ মৃত্যু হোৱা নাই, কিন্তু ভালকৈ যদি আপুনি চাবলৈ হয়, ইতিমধ্যে ডোনাল্ড ট্ৰাম্পৰ কিন্তু মৃত্যু হৈছে। এই কথাটো মই কিয় কৈছো জানেনে? আমি সকলোৱে জানো যে বিশ্বত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যুদ্ধ ইত্যাদি হৈ থাকে, কিন্তু যুদ্ধত কেতিয়াও সেই দেশখনৰ সৰ্বোচ্চ নেতাজনক টাৰ্গেট কৰি লোৱা নহয়। বৰ্তমান সময়ত আপোনালোকে দেখা পাইছে যে বাংলাদেশৰ শাসক পক্ষৰ পৰা সাধাৰণ জনতালৈকে ভাৰতবৰ্ষৰ প্ৰতি বিষোদ্গাৰ কৰি আছে। ইচ্ছা কৰিলে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অথবা আমাৰ দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানে যদি এটা স্বাক্ষৰ কৰে, তেতিয়াহ'লে 2 ছেকেণ্ডৰ ভিতৰত বাংলাদেশক উৰুৱাই দিব পৰা যায় আৰু বাংলাদেশৰ শাসক পক্ষক সমূলঞ্চে নিঃশেষ কৰি দিব পৰা যায়। কিন্তু এনেকুৱা ভয়ংকৰ সিদ্ধান্ত ভাৰতবৰ্ষৰ নিচিনা চৰকাৰে কেতিয়াও গ্ৰহণ নকৰে। কিন্তু তাৰ বিপৰীত ক্ৰমে আমেৰিকাক আমি এখন সুসভ্য দেশ বুলি ভাবোঁ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ইজৰাইলৰ অযোগ্য ৰাষ্ট্ৰপ্ৰধান নেতান্যাহুৱে এটা বৰ বেয়া সিদ্ধান্ত গ্ৰহণ কৰিছিল, যিটো সিদ্ধান্তৰ জৰিয়তে ইৰাণৰ প্ৰধান শাসক আয়াতুল্লাহ খামেনিক তেওঁলোকে হত্যা কৰিছিল। ইতিমধ্যে আয়াতুল্লাহ খামেনিৰ জানাজা সম্পন্ন হৈছে আৰু তেওঁৰ দেশৰ যিসকল সাধাৰণ নাগৰিক তেওঁলোকে শপত খাইছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিকে তেওঁলোকে হত্যা কৰিব। ই গোটেই বিশ্বৰ কাৰণে এটা বেয়া উদাহৰণ হৈ ৰ'ল। এইখিনিতে মোৰ মনত পৰিছে অসম বুৰঞ্জীৰ এখিলা তেজে ধোৱা পাতৰ কথা। আমি জানো যে এসময়ত মটকসকলৰ যিজন প্ৰধান গুৰু আছিল, সেই গুৰুজনক ৰাজ আদেশ অনুসৰি হত্যা কৰা হৈছিল। ইখৌ বালিত বাহৰ পাতি থকাৰ সময়তে মটকসকলৰ যিজন ধৰ্মগুৰু আছিল তেখেতক হত্যা কৰা হৈছিল। ইয়াৰ পৰিণতি কি হৈছিল আমি দেখা পাইছিলোঁ। বহুদিন ধৰি আহোম সাম্ৰাজ্যখন ফৰক বৰক হৈ পৰিছিল। মটকসকলে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছিল যাতে আহোম সাম্ৰাজ্যখনক ফৰক বৰক কৰি পেলাব পাৰি, আহোম সাম্ৰাজ্যৰ ওপৰত পুতক তুলিব পাৰি। ইয়াৰ ফলত কি হ'ল? ইয়াৰ ফলত আহোমসকলৰো সৈনিকৰ প্ৰাণহানি হ'ল, বহু মটক লোকৰ মৃত্যু হ'ল। এই মটকসকলে তেওঁলোকৰ ধৰ্মগুৰুজনক অপমান কৰাৰ বাবে মনত খুব দুখ পাইছিল। যেতিয়া তেওঁলোকৰ ধৰ্মগুৰুজনক হত্যা কৰা হৈছিল, লগে লগে তেওঁলোক উত্তেজিত হৈ পৰিছিল আৰু দীৰ্ঘদিন ধৰি তেওঁলোকে সংগ্ৰাম চলাই আছিল। আৰু এই সংগ্ৰামৰ ফলস্বৰূপে অসম বুৰঞ্জীত নহ'বলগীয়া বহু ঘটনা গৈছিল। উল্লেখযোগ্য কথাটো হ'ল এইটোৱেই যে যেতিয়া দুখন দেশৰ মাজত যুদ্ধ হয়, তেতিয়া তেওঁলোকৰ সৈনিকসকলেহে যুদ্ধ কৰে, তেওঁলোকৰ নেতাসকলক টাৰ্গেট কৰি লোৱা নহয়। ঠিক জাৰ্মানীৰ হিটলাৰৰ দৰে, ইটালীৰ মুছলিনীৰ দৰে শাসকসকলে যেনেকৈ মূৰে ভৰিয়ে কাঢ়ি এটা সময়ত মানৱতাক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিল, ঠিক তেনেদৰে মই ইতিমধ্যে উল্লেখ কৰা ব্যক্তিজনে হয়তো গোটেই মানৱ জাতিক বিশৃংখলিত কৰিবৰ কাৰণে কাম কৰি আছে। এনেকুৱা শাসকসকল একেবাৰে অযোগ্য শাসক। মই ইতিমধ্যে ভাৰতৰে উদাহৰণ দিছোঁ। ভাৰতবৰ্ষই কেতিয়াও এনেকুৱা ধৰণৰ বেয়া সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা নাই। ক্ষমতা মানুহৰ কেতিয়াও স্থায়ী নহয়। ক্ষমতা এদিন আহে আৰু সেই ক্ষমতা এদিন হাতৰ পৰা গুচি যায়। কিন্তু ক্ষমতাৰ জোৰত অন্ধ হৈ মানুহে যেতিয়া বেয়া কাম কৰিবলৈ আৰম্ভ কৰে, তাৰ কিন্তু উদাহৰণ চিৰদিনৰ বাবে থাকি যায়। আমি আশা কৰিম ডোনাল্ড ট্ৰাম্পেই হওক বা নেতান্যাহুৰেই হওক, দুয়োজনৰে বোধোদয় হ'ব। তেওঁলোকে অন্ততঃ নিজৰ যি কৃতকৰ্মৰ বাবে সমগ্ৰ বিশ্বৰ ওচৰত ক্ষমা খুজিব। অন্যথা আমিও ভাবিবলৈ বাধ্য হ'ম যে ইতিমধ্যে ডোনাল্ড ট্ৰাম্পৰো খামেনিৰ লগে লগেই মৃত্যু হৈছে।